কেৱল কণ্ঠশিল্পী জুবিন গাৰ্গেহে মঞ্চত হিন্দী গীত পৰিৱেশন কৰিব পাৰিব আৰু জুবিন গাৰ্গৰ বাহিৰে অসমৰ কোনো এজন শিল্পীয়ে কিন্তু ষ্টেজত হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰে বিহুৰ সময়খিনিত। হয়, আপোনালোকে ঠিকেই শুনিছে। আজিৰ পৰা কেইদিনমান আগতে আলফা স্বাধীনৰ তৰফৰ পৰা এখন জাননী প্ৰেৰণ কৰা হৈছিল। সেই জাননীখনত জনোৱা হৈছিল যে ৭ বিহুৰ কেইদিন, বহাগ বিহুৰ ১ তাৰিখৰ পৰা বাকী ৭ দিন অসমৰ কোনো এজন শিল্পীয়ে, সেয়া জুবিন গাৰ্গেই হওক, পাপন মহন্তই হওক, যোনেই নহওক কিয়, কোনো এজন শিল্পীয়ে কিন্তু মঞ্চত হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰে। কেৱল মঞ্চত বিহু আৰু বিহুসুৰীয়া গীতসমূহে পৰিৱেশন কৰিব। কিন্তু এতিয়া এক নতুন জাননী ওলাই পৰিছে, বিহু সমিতিৰ তৰফৰ পৰা এখন নতুন জাননী ওলাইছে। সেই জাননীখনত জনোৱা হৈছে যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে সেই ৭ বিহুৰ দিনাখন তেওঁৰ মতে তেওঁ যিহেতু যদি বিচাৰে তেওঁ হিন্দী গীত পৰিৱেশন কৰিব পাৰিব। তেওঁৰ বাহিৰে কিন্তু আন কোনো শিল্পীয়ে এইবাৰ বিহু মঞ্চত হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰিব। বহাগ বিহুৰ সেই ৭ দিন, সেই ৭ দিন অসমৰ কোনো শিল্পীয়ে বহাগ বিহুৰ সেই মঞ্চত, বিহু মঞ্চত তেওঁলোকে হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰিব, কেৱল জুবিন গাৰ্গৰ বাদে। আলফা স্বাধীনে কিন্তু সকলোকে, যিসকল শিল্পী আছিল, সেই জুবিন গাৰ্গে হওক বা আন কোনোবা শিল্পীয়ে হওক, সকলোকে হিন্দী গীত গোৱাত বাধা কৰিছিল, জাননী দিছিল কোনো এজন শিল্পীয়ে যাতে হিন্দী গীত গাব নোৱাৰে বিহু মঞ্চত। কিন্তু জুবিন গাৰ্গে যিহেতু কাকো খাতিৰ নকৰে, জুবিন গাৰ্গে যিহেতু কোনোবাই কিবা তেওঁলোকক জাননী প্ৰেৰণ কৰিলেও সেইবোৰ জুবিন গাৰ্গে গুৰুত্ব নিদিয়ে, সেইবাবেই বিহু সমিতিৰ ফালৰ পৰা এইখন নতুন জাননী উলিওৱা হৈছে নেকি যে কেৱল জুবিন গাৰ্গে বিহু মঞ্চত হিন্দী গীত পৰিৱেশন কৰিব পাৰিব। যিহেতু জুবিন গাৰ্গক যদি কোনোবাই হিন্দী গীত গাবলৈ মানা কৰে, তেতিয়াহ'লে তাৰ পৰিস্থিতি কিমান বিষম হৈ পৰে সেয়া হয়তো আপোনালোকে কিছু বছৰ আগত গমেই পাইছে। কিছু বছৰ আগত সেই হিন্দী গীত গোৱাক লৈয়ে জুবিন গাৰ্গে বিহু মঞ্চত কিদৰে বিতৰ্ক কৰিছিল, কিদৰে জুবিন গাৰ্গে হাতৰ মাইক্ৰফোন দলিয়াই দিছিল তেওঁক বিহু মঞ্চত হিন্দী গীত পৰিৱেশন কৰিব নিদিয়াৰ বাবে, তেওঁ মঞ্চত গীত পৰিৱেশন নকৰাকৈ গুচি আহিছিল। সেই কথা হয়তো আপোনালোকক মই দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন নাই, আপোনালোক সকলোৱে হয়তো গম পায়। গতিকে জুবিন গাৰ্গৰ সেই স্বভাৱৰ কাৰণে, জুবিন গাৰ্গে যিহেতু নিজৰটোৱে হ'বনে আন কোনোবাই বাধা দিলেও জুবিন গাৰ্গে সেইটো কেতিয়াও কেৰেপ নকৰে, সেইবাবে জুবিন গাৰ্গৰ ক্ষেত্ৰত এয়া নীতি নতুনকৈ বনোৱা হ'ল নেকি যে জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব পাৰিব হিন্দী গীত, আন শিল্পীসকলে হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰিব। যদি জুবিন গাৰ্গে ৭ বিহুৰ দিনাখন হিন্দী গীত পৰিৱেশন কৰিব পাৰে, তেতিয়াহ'লে আন শিল্পীসকলে কিহৰ কাৰণে ৭ বিহুৰ দিনাখন হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰে, সেইটো এটা ডাঙৰ প্ৰশ্নবোধক। জুবিন গাৰ্গ শিল্পীতকৈ বেলেগ আন কিবা ব্যতিক্ৰম নেকি? প্ৰত্যেকজনে শিল্পী, যিসকলে শিল্পী তেওঁলোকে সাধনা কৰি আছে, তেওঁলোকৰ সংগীতৰ জগতখনত সাধনা কৰি আছে, কোনোবা অভিনয় জগতত সাধনা কৰি আছে, কাম কৰি আছে, প্ৰত্যেকজনকে আমি শিল্পী হিচাপত মানো। কেৱল জুবিন গাৰ্গক শিল্পী হিচাপত মানি আনসকলক তলৰ খাপত শিল্পী বুলি মানাটো আমাৰো ক'ৰবাত ভুল হয় নেকি? সেয়া ক'ৰবাত তেওঁলোকক প্ৰতিপন্ন কৰাবলৈ গৈ আছে নেকি? জুবিন গাৰ্গে সকলোতকৈ ওপৰত, আনসকল জুবিন গাৰ্গৰ সকলোতকৈ তলত। কাৰণ অসমৰ বহু স্বনামধন্য শিল্পী এতিয়াও আছে। জুবিন গাৰ্গ থকাৰ লগতে জুবিন গাৰ্গ প্ৰত্যেকজনৰে নয়নৰ মণি, জুবিন গাৰ্গক সকলোৱে ভাল পায়। গতিকে জুবিন গাৰ্গ থকাৰ লগতে এনেকুৱা বহু স্বনামধন্য শিল্পী বৰ্তমান সময়তো আছে। গতিকে সেই শিল্পীসকলক জুবিন গাৰ্গতকৈ তলৰ খাপৰ বুলি ক'ৰবাত গণ্য কৰা হৈছে নেকি এই নতুন নীতিখনৰ পৰা? সেয়া নাজানো, কিন্তু এটা কথা ইতিমধ্যে জাননীৰ পৰা ওলোৱা হৈছে যে গম পোৱা গৈছে যে জুবিন গাৰ্গে কেৱল বিহুত তেওঁ হিন্দী গীত পৰিৱেশন কৰিব পাৰিব ৭ বিহুৰ কেইদিন, আৰু বাকী কেইদিন কিন্তু আন যিসকল শিল্পী আছে সেই ৭ বিহুৰ কেইদিন আন যিসকল শিল্পী, সেই শিল্পীসকলে বিহু মঞ্চত হিন্দী গীত পৰিৱেশন কৰাত তেওঁলোকৰ বাধা আছে। বাকী এই নিয়মখিনি কিমান দূৰ ফলপ্ৰসূ হয় সেয়া আমি সকলোৱে সময়ত গম পাম, সময়ত সেয়া লক্ষণীয় হৈ পৰিব। বাকী এই প্ৰতিবেদনৰ পৰা মই ইমানতে বিদায় লৈছোঁ। এনেবোৰ খবৰ লৈ মই আপোনালোকৰ মাজলৈ আহি থাকিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ কাৰণে একেবাৰে নাপাহৰিব। ধন্যবাদ, পুনৰ লগ পাম।